নমস্কাৰ বন্ধুসকল, আজি মই এটা আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াব লৈছোঁ। এই আপোনালোকে দেখি পাইছে। প্ৰথমতে মই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্যটো হৈছে যে চৰাইদেউ জিলাৰ অৰ্থাৎ চৰাইদেউ জিলা পৰিষদৰ অন্তৰ্গত মামৰা উন্নয়ন খণ্ডৰ উদয়পুৰ গাঁও পঞ্চায়তৰ আজিৰ পৰা আমাৰ সমগ্ৰ অসমত খেল মহাৰণ 2.0 অনুষ্ঠিত হৈছে। এই খেল মহাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভাল পদক্ষেপ ল'লে যে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ অতি পিছপৰা গ্ৰাম্য অঞ্চলত বাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ প্ৰতিভা বিকশিত খেলৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰতিভা যাতে প্ৰকাশ পায়, সেই উদ্দেশ্য সংগতি ৰাখি সমগ্ৰ অসমতে খেল মহাৰণ অনুষ্ঠিত হৈছে। এই খেল মহাৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়াৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা যাতে বিকাশ হয়। এই খেল মহাৰণৰ বিশেষকৈ চিজ, ফুটবল, কাবাডী, চাইকেলিং, এথলেটিক্স, ছুইমিং, ভলীবল এই 7 বিধৰ খেল অনুষ্ঠিত হয়। সেয়ে আজি এই শুভক্ষণত এই উদয়পুৰ গাঁও পঞ্চায়তৰ খেল মহাৰণৰ অনুষ্ঠানৰ এটি দৃশ্য মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে এই দৃশ্যটো চাব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক, কমেণ্ট দিব। আশা কৰোঁ এই খেল মহাৰণৰ জৰিয়তে আমাৰ দুৰ্গম অঞ্চলত বাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকশিত হয়। এই খেল মহাৰণ হৈছে প্ৰথমতে গাঁও পঞ্চায়তত অনুষ্ঠিত হয়, তাৰপিছত সমষ্টি পৰ্যায়ত, তাৰপিছত জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত কৰা খেলুৱৈসকলক ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হয় আৰু ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত হোৱা খেলুৱৈসকলৰ অসম চৰকাৰে এখন প্ৰত্যেকক খেলৰ প্ৰতিভাৰ কাৰণে এখন চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণ পত্ৰ দিয়ে। এইটো এটা খুব ভাল পদক্ষেপ, যিহেতু এই খেল মহাৰণৰ জৰিয়তে যাতে আমাৰ দৰিদ্ৰ অঞ্চলত বা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বা দুৰ্গম অঞ্চলত বাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়াৰ জৰিয়তে যাতে তেওঁলোকৰ প্ৰতিভা প্ৰকাশ পায়, সেয়েহে আজি কিছুদিনৰ পৰা খেল মহাৰণ নামে নামাকৰণ কৰিছে। এতিয়াৰ পৰা বৰ্তমান আমাৰ খেল মহাৰণ 2.0 এই অনুষ্ঠান শুভক্ষণত আৰম্ভ কৰা এটা দৃশ্য মই আপোনালোকক আগবঢ়াইছোঁ। নিশ্চয় দৃশ্যটো আপোনালোকে দেখিছে। এয়া শুভ উদ্বোধন কৰিছে। ইয়াত উপস্থিত আছে চৰকাৰী বিষয়াৰ লগতে সমাজকৰ্মী, জ্যেষ্ঠ ব্যক্তিসকল, এক্স আৰ্মি বা এক্স চৰকাৰী বিষয়াসকল ইয়াত উপস্থিত আছে আৰু লগতে সেই অঞ্চলৰ সমাজকৰ্মী বিভিন্ন ধৰণৰ ব্যক্তিসকল আছে। এয়া দেখিছে আপোনালোকে এই খেল তেওঁলোকৰ শুভাৰম্ভত শিক্ষাৰ জৰিয়তে আগবঢ়াইছে। এইখন ইয়াতে অনুষ্ঠিত হ'ব, এই ইভেণ্টকেইটা অনুষ্ঠিত হ'ব, খেল মই যিকেইটা আপোনালোকক কৈছোঁ। এইটো কাৰণে ভাল লাগিছে যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা অনুষ্ঠিত হোৱা এই খেল মহাৰণৰ জৰিয়তে যাতে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়াৰ জৰিয়তে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ লগতে যাতে এটা সুনাম অৰ্জন কৰিব পাৰে, এইটো খুব ভাল সুন্দৰ পদক্ষেপ। সেই প্ৰতিখন সমগ্ৰ অসমতে খেল মহাৰণ অনুষ্ঠিত হৈছে। তাৰে এই উদয়পুৰ গাঁও পঞ্চায়ত অনুষ্ঠিত হোৱা খেল মহাৰণৰ এটা দৃশ্য মই আপোনালোকৰ আগত আগবঢ়াইছোঁ। এয়া দেখিছে শিখা জ্বলাই শুভ উদ্বোধন কৰিছে। এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল আছে, চৰকাৰী বিষয়াসকল আছে, তাৰ লগতে এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা ব্যক্তিসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলো আছে। সেয়ে মই আপোনালোকৰ মাজত এই ভিডিঅ'টো আগবঢ়ালোঁ। যিহেতু খেল মহাৰণনো কি বা খেল মহাৰণৰ জৰিয়তে কি হয় তাৰ এটা চমু আভাস দিলোঁ। এইবাৰ কিন্তু যোৱা বছৰতকৈ এইবাৰ যথেষ্টখিনি ৰেজিষ্ট্ৰেশ্যন হৈছে।
1 নৱেম্বৰলৈকে মই জনাত তথ্য প্ৰায় 53,58,661 জন ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিল। তাৰ ভিতৰতে পুৰুষ আছিল মানে পুৰুষৰ সংখ্যাটো হ'ল 29,04,285 আৰু মহিলা হ'ল 24,54,364। যোৱা বছৰতকৈ যথেষ্টখিনি আগবাঢ়িছে। এই খেল মহাৰণৰ জৰিয়তে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেখেতলোকৰ প্ৰতিভাটো প্ৰকাশ পায়, এইটো খুব সুন্দৰ পদক্ষেপ। এয়া অনুষ্ঠিত হোৱা শুভাৰম্ভ কৰা এটা দৃশ্য মই আপোনালোকৰ আগত আগবঢ়ালোঁ। এই খেলপথাৰখনতেই অনুষ্ঠিত হৈছে, আজিৰ পৰা অনুষ্ঠিত হ'ব। তাৰ এটা দৃশ্য মই আপোনালোকৰ মাজত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাব ভিডিঅ'টো। যদি আপোনালোকৰ পচন্দ হয় বা ভাল লাগে, লাইক, কমেণ্ট, যিমান পাৰে শ্বেয়াৰ কৰিব। আশা কৰোঁ এই খেল মহাৰণৰ জৰিয়তে যাতে আমাৰ দুৰ্গম অঞ্চলত বাস কৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যাতে প্ৰতিভা বিকশিত হয়, তাৰ কামনা কৰিলোঁ, আশীৰ্বাদ কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰী ভৱিষ্যতলৈ ইয়াকে দিলোঁ। ধন্যবাদ।